ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা জৰুৰী আহ্বান জনোৱা হৈছে। পত্ৰ প্ৰেৰণ কৰিছে অসমৰ প্ৰত্যেকজন কৰ্মচাৰীলৈ। এই আহ্বান কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ দ্বাৰা প্ৰেৰণ কৰা এই পত্ৰখনত কোৱা হৈছে যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা দেশত প্ৰৱৰ্তন কৰা NPS আঁচনিখন যি ৰাজ্য চৰকাৰেও গ্ৰহণ কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে সদৌ অসম কৰ্মচাৰী পৰিষদে দীৰ্ঘদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে যে NPS বাতিল কৰিব লাগে। কলা দিৱস ধৰ্মঘট ধৰ্ণা প্ৰতিবাদ কৰি আহিছে আৰু শেহতীয়াভাৱে দেশ আৰু ৰাজ্যৰ কৰ্মচাৰী সমাজৰ সহযোগত গঢ়ি উঠা তীব্ৰ আন্দোলনৰ ফলত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা একত্ৰিত পেঞ্চন আঁচনি UPS অসম চৰকাৰেও গ্ৰহণ কৰাৰ দিশত আগবাঢ়িছে। UPS ব্যৱস্থাৰ সকলো দিশ অভিজ্ঞসকলৰ লগত পৰামৰ্শ কৰি এই ব্যৱস্থা কেতিয়াও পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প হ'ব নোৱাৰে বুলি আমি উপলব্ধি কৰিছোঁ। UPS বা NPS ব্যৱস্থা OPSৰ বিকল্প হ'ব নোৱাৰে। OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰক। পেঞ্চন আমাৰ অধিকাৰ, অনুগ্ৰহ নহয়। ৰাজ্যিক কৰ্মচাৰীৰ বেতন পেঞ্চনৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগত আমাক একাকাৰ নকৰিব। অসম চৰকাৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী শ্ৰমিক বিষয়াসকলৰ অৱসৰকালীন জীৱনৰ লগতে পৰিয়ালৰ ভৰণ পোষণ চিকিৎসা শিক্ষা আদিৰ খৰচ প্ৰয়োজন পূৰণৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰক। অনাগত দিনত উল্লেখিত বিষয়বোৰৰ সমাধানৰ বাবে বিজ্ঞমহলৰ পৰামৰ্শ গ্ৰহণেৰে বহল ভিত্তিত সজাগতা সৃষ্টি কৰিবলৈ আৰু বিষয়টো সন্দৰ্ভত চৰকাৰক কিদৰে হেঁচা প্ৰয়োগ কৰিব পাৰি তাৰ বাবে চলিত অক্টোবৰ মাহৰ 12 তাৰিখ দেওবাৰে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 2 বজালৈকে গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এখন ৰাজ্যিক ভিত্তিত অভিৱৰ্তনৰ আয়োজন কৰা হৈছে আৰু উক্ত অভিৱৰ্তনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত জিলা সমিতিসমূহৰ 10 গৰাকী প্ৰতিনিধি সংস্থা সংঘসমূহৰ 3 গৰাকী প্ৰতিনিধিৰ উপস্থিতি আৰু সহায় সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছে। অৰ্থাৎ NPS লগতে UPSৰ বিৰোধিতা OPS পুনৰ প্ৰৱৰ্তনৰ দাবীৰে এই সিদ্ধান্তৰ দ্বাৰা অসমৰ 14,000 আপডেটৰ বাবে সখী বাইদেউ উপকৃত হ'ব।